ওয়ালাইকুম আসসালাম। এই কামটা কি আপনার রাইজে করি আছেন না সরকারের তরফ কিছু হেল্প পাইছে? আমার রাইজের দান বরঙ্গনি টাকারে আমি এই কামখিনি কৰি আছো। মানে বহু দিনৰ পৰা এই ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া মানে আমাৰ এই যে শিলচৰ অঞ্চলত মানে তেলিপাৰা, সর্দারপাৰা, ফকিরপাৰা, বেড়াভাঙা, ভুটিয়াডাঙ্গা এই অঞ্চলৰ মানুহ নদী ভাঙাৰ ফলত মানে বহুত ছিন্ন বিচ্ছিন্ন হৈ মানুহবিলাক মানে স্থানান্তৰ হৈ দেশ বিদেশ থাকিব লগা হৈছে বহুত হাৰাশাস্তিৰ মাজত। তাই মানে এইবেলি আমাৰ এই অঞ্চলৰ ৰাইজে সবাই মিলি মানে এতে নদী বান্ধ প্ৰটেকশ্যনৰ কাম আৰম্ভ কৰা হৈছে। আজি আমি আপোনালোকে কেতিয়াৰ পৰা আৰম্ভ কৰিব বুলি ভাবিছে? আমি এই মাত্ৰ তো খালি ৰাস্তাৰ কামহে কৰি আছে, যেহেতু বল্ডাৰ গাড়ী আহি অহাকালি হয়তো আমাৰ এই ৰাস্তাৰ কামখিনি ক্লিয়াৰ হ'ব। হোৱাৰ পিছদিনা হয়তো আমি বল্ডাৰ মানে কাম আৰম্ভ কৰিম। হয়, আপোনালোকে ৰাইজৰ পৰা শুনিলা আৰু বেলেগ ৰাইজ আছে, আমি ইহঁতৰ পৰা পোনপটীয়াকৈ আপোনালোকক দেখাই আছো। যিহেতু আপোনাৰ এইখিনিত সুন্দৰভাৱে ৰাইজে সহায় সহযোগিতাৰ ফলত কামখিনি কৰি আছে, কি ধৰণে ৰাইজৰ পৰা সহায় পাইছা আৰু ভৱিষ্যতে কি ধৰণে আশা কৰি আছা? ৰাইজে আমাক বহুত সঁহাৰি দিছে, বহুত সঁহাৰি দিছে। আমি ৰাইজৰ সঁহাৰি লৈ কামখিনি আৰম্ভ কৰিছো। অহা দিনত আমি কামখিনি শেষ কৰিম আৰু যিকোনো প্ৰকাৰে আমি কামখিনি শেষ কৰিম, কাৰণ ৰাইজ আমাৰ নদী ভাঙি বহুত জাগাত যাই আছে। চৰকাৰৰ পৰাও আমি আস্থা হেৰুৱাইছো। সেইকাৰণে আমি আমাৰ যে স্থানীয় বিধায়ক আছে আৰু চিফ MDC আছে, সিহঁতৰ পৰা কিবা সহায় পাইছে নেকি আপোনালোকে? পোৱা নাই, কিন্তু আমি ৰাইজৰ টকাৰে বনাম আৰু এইটো আমি কাম আৰম্ভ কৰিম। যদি কিবা সহায় কৰে, কিবা আমাৰ ভিডিঅ' যোগেদি যদি চাই কিনে, যেহেতু স্থানীয় MLA আছে, আমাৰ চিফ MDC আছে, আমাৰ এই শিলচৰ GP প্ৰেচিডেণ্ট আছে আৰু বিভিন্ন ধৰণৰ GP প্ৰেচিডেণ্ট আছে, কিবা যদি সহায় বিচাৰে এইটো আমি পিছত চাম। কিবা দিলে আৰু কি ল'ব আপোনালোকে? পিছত চাম, কিন্তু আগত আমি ৰাইজে কামখিনি আৰম্ভ কৰিছো, ৰাইজে কৰিম। আৰু নেক্সট আমি বেলেগ মানুহৰ পৰা ইয়াৰ স্থানীয় এই যে যি বৰ্ডাৰৰ কাম চলি আছে আপোনাৰ ইয়াত, কি ধৰণৰ আৰু ভৱিষ্যতে উন্নতি কৰিব বুলি আশা কৰি আছে আপুনি? সিহঁতৰ এই যে আমার এখানে তো গরিব এলাকা, এখন গরিব এলাকা হলেও আমরা তো এখন অল্প জমি আছে, ওটাতে তো বাসে রাখা নাইবো। ওই হিসেবে আমরা অল্প অল্প যাই, যা পাই দিয়ে আর কি আমরা বর্ডার ওয়াল দেওয়ার নিয়ত করছি। আল্লাহ যেন হেফাজত করে। এই হিসেবে আর কি হতে ৰাইজৰে টকাৰে বনাই আছে। আমি কিন্তু এতিয়া পোনপটীয়াকৈ দেখাই আছো, চাওক আপোনালোকে কি ধৰণে কাম কৰি আছে এইখিনি।